एप्लीकेशन आना ये तो बात क्यों ना ये तो मैं क्यों দিব লাগে अपना मैं क्यों দিব লাগে ये जो एप्लीकेशन आना है आपके लिए आना पड़ेगा तो आपका जो सर्कल ऑफिसर है आपका एडीसी ये है आप डीसी को आपके लिए आएगा मुझे लिए क्या आना पड़ता है क्योंकि आप लोग का जो सिस्टम है ये आता नहीं है but this is not public forum. I'm listening. I'm very close to you. लेकिन सुनो डीसी साहब आपने जो काम किया है मेरा 46,000 लोगों का इतना पीड़ा चल रहा है फ्लाइट चल रहा है और आप खेल रहा है ऐसे नहीं चलेगा डीसी साहब देखो सुनो अच्छा से सुनो मैं दूसरा एमएलए जैसा नहीं हूँ आप जैसा काम कर रहा है बात करिएगा ऐसे बात करना है तो मैं चला चला जाओ आप आराम से तुम चला जाओ भाई যোনে যি কয় আইএছ অফিচাৰ ইউনিয়নে বোলে মোক কিবা এটা কৈছে ধমকি লগাইছে ন মই আইএছ অফিচাৰৰ সভাপতি আৰু সম্পাদকজনৰ নামটো বিচাৰি আছো যোনে বিবৃতি দিছে মই তেওঁলোকৰ ওচৰলৈ যাম আৰু তেওঁলোকক মই নিমন্ত্ৰণ কৰিম মোৰ সমষ্টিত এতিয়াও ইমান বোকা থকা ঘৰ এটাত মই তেখেতসকলক সোমোৱাই দিম তাৰপিছত সেই মানুহ ঘৰে এতিয়ালৈকে যে 15,000 টকা পোৱা নাই ইমাৰ্জেঞ্চি ফাণ্ড যেটো 3 দিনত 4 দিনত পাব লাগিছিল হেতু যে এতিয়া 1 মাহ 4 দিনৰ পাছতো পোৱা নাই তাৰ পাছত সেই আইএছ অফিচাৰৰ ইউনিয়নৰ প্ৰেসিডেন্ট সেক্ৰেটাৰী জনক খং উঠেনে নাই সিদ্ধাটো গেলা পানীত নমুৱালো মই ইমান দূৰলৈকে মোৰ মন আছিলে একদম গেলা বোকা এটা পৰিয়ালৰ ভিতৰত লৈ যাবলৈ অকল আপোনালোকে মছলা দিবৰ কাৰণে আৰু হিমন্ত বিশ্ব শৰ্মাক ভাল লগাবৰ কাৰণে বহুতে মই বহুত হিমন্তক ভাল মানুহ বুলি কৈছো কি কয় একদম এনেকুৱা মানুহ বুলি কৈছো বুলি সেই বাক্যটো অকল কাটি দিছে মই তাত কি কলো মই কলো পাইকটো আপোনালোকে চাই ল'ব মোক ফেচবুকত দি থৈছো মই কৈছো যে প্ৰথমবাৰৰ কাৰণে জীৱনত মানুহটোক মই বুকাত নমাইছো পানীত নমাইছো আৰু 70 বছৰৰ ভিতৰত তেৱেই প্ৰথম পানীত নামিছে সব সুশান্ত বৰগোহাঁই পলখেত আৰু তাৰ ভাগটো জয়ন্ত মল্ল আৰু জয়ন্ত মল্লৰ পৰা আমাৰ চিএমলৈ শিৱসাগৰত এইবাৰ যেটো পলখ আহিছে এই পলখটোৰ কালাৰটো কলা কয়লাৰ পলখ হয়নে নহয় এইটো সুশান্তৰ পলখ সব সুশান্ত বৰগোহাঁই পলখেত আৰু তাৰ ভাগটো জয়ন্ত মল্ল আৰু জয়ন্ত মল্লৰ পৰা আমাৰ চিএমলৈ কালি দেখা পালো যে অখিল গগৈ ডাঙৰীয়াই সকলো সীমা চেৰাই গৈ গণতন্ত্ৰত যিটো অত্যন্ত এটা ভয়ংকৰ কথা সেই কাৰণে চাগে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তেখেতৰ বক্তব্যটো এটা কথা কৈছিল স্বাধীনতা দিৱসৰ যে দিমাগী নক্সাল অখিল গগৈ তাকেই প্ৰতিফলন ঘটিছে কালি তেওঁ এটা বক্তব্যত কৈছে যে তেখেতে বিদ্যালয়ৰ যিটো সাহায্য পুঁজি আহিব এই সাহায্য পুঁজিত যদি ভাৰতীয় জনতা পাৰ্টিৰ কোনোবা সদস্যই চকু দিয়ে তেতিয়াহ'লে তেওঁ পিটন দিব এইটো কেনেকুৱা ধৰণৰ গণতান্ত্ৰিক পৰিভাষা এজন জনপ্ৰতিনিধিৰ আমি তেখেতক সুধিব বিচাৰিছো যে তেখেতে ইয়াৰ বাবে ক্ষমা খুজিব নে নাই ভাৰতীয় জনতা পাৰ্টিৰ এজন সদস্যজন হৈছে এজন সমাজৰ নাগৰিক তেওঁৰ সেই স্থানীয় বিদ্যালয়খনত যদি এটা ৰাজহুৱা অনুদান আহে সেই ৰাজহুৱা অনুদানত চকু দিয়াটো এজন সচেতন নাগৰিকৰ দায়িত্ব এজন সচেতন নাগৰিকৰ যদি সেই দায়িত্ব পালন কৰোঁতে যদি অখিল গগৈ পিটন দিয়ে তেনেকুৱা ধৰণৰ কথা কয় আমি তেখেতক আহ্বান জনাইছো এনেকুৱা বক্তব্য পৰিহাৰ কৰক তেওঁ এটা কথা মনত ৰখাটো উচিত যে ভাৰতীয় জনতা পাৰ্টিয়ে 2026 চনৰ বিধানসভা নিৰ্বাচনত আমাৰ 82 জন আমাৰ নিজৰ নিৰ্বাচিত হৈছে আৰু 102 জনৰ সৈতে আমাৰ এনডিএ আমাৰ জোঁটৰ বিধায়ক আমাৰ বিজয়ী হৈছে তেখেতৰ দল দুটা সমষ্টিত বিজয়ী হৈছে তেওঁ তাতে এই কথাটো দম্ভালি মাৰি কোৱাটো উচিত নহয় যে ভাৰতীয় জনতা পাৰ্টিৰ সদস্যক তেওঁ পিটন দিব যদি একেটা কথাকে যদি ৰিচিপ্ৰকেট কৰে ভাৰতীয় জনতা পাৰ্টি কেতিয়াও এটো নকৰে কাৰণ আমি গণতন্ত্ৰত বিশ্বাসী এটা দল আৰু তেওঁ কিহৰ দালালিৰ কথা কৈছে দালালচোন তেওঁৰ দলতেই ভৰি আছে তেওঁ যিবোৰ বিষয় লৈ তেওঁৰ দলৰ সদস্যই সংবাদ মেল আহ্বান কৰিছিলে সেই বিষয়তচোন সেইজন ব্যক্তিকে অব্যাহতি দিবলগীয়া অৱস্থাত পৰিছে অৰ্থাৎ এটা কথা প্ৰমাণ হৈছে যে অখিল গগৈ ডাঙৰীয়া তেখেত হতাশাগ্ৰস্ত হৈছে আজি তেখেতে যিবোৰ বিষয় তুলিছে বিষয়বোৰ সংগতিবিহীন এটা কথা শিৱসাগৰৰ ৰাইজে শিৱসাগৰ জিলাৰ ৰাইজে শিৱসাগৰ বিধানসভা সমষ্টিৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টিৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ ওপৰত বিশ্বাস ৰাখক ইয়াত যিসকল বানাক্ৰান্ত ৰাইজ তেওঁলোকে উপযুক্ত ক্ষতিপূৰণ পাবই
তেখেতে যি গণ আন্দোলনৰ আহ্বান দিছে, ইয়াত কোনো গণ আন্দোলনৰ কোনো প্ৰয়োজন নাই। এইখন চৰকাৰৰ দিনত আন্দোলন নকৰাকৈ চৰকাৰৰ যিবোৰ সা সুবিধা পাব লাগে পাইছে। অখিল গগৈ ডাঙৰীয়াৰ প্ৰতি এটা আহ্বান, তেখেতে কালি যি বক্তব্য প্ৰদান কৰিছে যে ভাৰতীয় জনতা পাৰ্টিৰ সদস্যক তেওঁ পিটন দিম বা শাৰীৰিকভাৱে আক্ৰমণ কৰিম বুলি যি তেখেতে এক হুংকাৰ দিছে, ইয়াৰ আমি প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনাইছোঁ। অন্যথা ইয়াৰ বিৰুদ্ধে ভাৰতীয় জনতা পাৰ্টিৰ হৈও আমি আমাৰ গণতান্ত্ৰিক প্ৰতিৰোধ আমি আগবঢ়াবলৈ আমি বাধ্য হ'ম। আচলতে আপোনালোকে সকলোৱে শুনিছে, তেখেতে মিডিয়াৰ আগতেই হওক বা তেওঁৰ নিজৰ লাইভৰ যোগেদি হওক কৈছে যে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলক তেওঁ মাৰিব। আচলতে এজন জনপ্ৰতিনিধি, আৰু কোনটো সমষ্টিৰ জনপ্ৰতিনিধি? শিৱসাগৰ নিচিনা এটা সন্মানীয় এটা সমষ্টিৰ জনপ্ৰতিনিধি আৰু এজন তেওঁ নেতা। আচলতে এজন নেতা আৰু এজন জনপ্ৰতিনিধিৰ মুখত এই মাৰিম, কাটিম, কিবা কৰিম এই শব্দবোৰ আচলতে এজন জনপ্ৰতিনিধি বা ৰাইজৰ ৰজা হিচাপে বা ৰাইজৰ নেতা হিচাপে, ৰাইজৰ প্ৰতিনিধি হিচাপে এই কথাখিনি শোভা নাপায়। এই কথাখিনি শোভা পায় গুণ্ডাৰাজিৰ ভিতৰত, এই কথাখিনি শোভা পায় কাৰোবাক মাৰিম, কাৰোবাক কাটিম, এই কথাখিনি আচলতে পায়। আচলতে শিৱসাগৰৰ নিচিনা এটা সন্মানীয় সমষ্টিৰ এজন বিধায়কে এই কথাখিনি এটা টুলুঙা নিচিনা কথা, আচলতে এনেকুৱা কথা কিছুমান ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাক কোৱা, আজি দেখিলো উপায়ুক্ত মহোদয়কো তেখেতে মিছবিহেভ কৰা, এই কথাখিনি আচলতে এজন জনপ্ৰতিনিধিৰ বিষয় নহয়। আচলতে এই ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলক যে তেখেতে মাৰিম বুলি কোৱা শব্দৰ কাৰণেই আজি আমি এই কাৰ্যকৰ্তাসকলৰ হৈ আমি আজি এই প্ৰতিবাদী কাৰ্যসূচী লৈছো আৰু তেখেতক ধিক্কাৰ জনাইছো। তেখেতে যদি এই সন্মানীয় শিৱসাগৰ সমষ্টিৰ কাম বহুত আছে, এজন জনপ্ৰতিনিধি হিচাপে তেখেতে 2,09,000 ভোটাৰক প্ৰতিনিধিত্ব কৰিছে আৰু এই 2,09,000 ভোটাৰৰ প্ৰতিনিধিত্ব কৰিবলৈ যাওঁতে তেখেতৰ কাম বহুত আছে। এই কামখিনি তেখেতে আগুৱাই নিয়ক। তেখেতক কোনোবা ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাক মাৰিলে যদি তেখেতৰ কাম আগবাঢ়িব, এইটোতো মই নাভাবো। মানে আমি এটা প্ৰতিজনে আমি তেখেতো এটা বেলেগ ৰাজনৈতিক দলৰ দায়িত্বত আছে, আমিও বেলেগ এটা ৰাজনৈতিক দলৰ দায়িত্বত আছে, প্ৰত্যেকেই নিজৰ নিজৰ ৰাজনৈতিক দলত আছে, প্ৰত্যেকৰে নিজৰ মতামত বেলেগ। আমি ইজনে ইজনক বোকা ছটিওৱা ৰাজনীতি, ইজনে ইজনক আমি বেয়া ব্যৱহাৰ কৰাটো আচলতে ৰাজনৈতিক দলৰ পৰিপন্থী নহয়। আৰু ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকল এনেকুৱা এজন কাৰ্যকৰ্তা যি কাৰ্যকৰ্তাই কাকো আজিলৈকে হাত তুলি পোৱা নাই, আৰু এই কাৰ্যকৰ্তাসকলক তেওঁ মাৰিম বুলি কোৱা কথাটো এটা ধিক্কাৰ জনাইছো। আৰু তেখেতে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিজন কাৰ্যকৰ্তাৰ ওচৰত তেখেতে মাফ বিচাৰিব লাগিব। আৰু সেইদিনাখনিলৈকে আমি কোনোদিন আমি ভাৰতীয় জনতা পাৰ্টীৰ এজন কাৰ্যকৰ্তা হিচাপে, তৃণমূল কাৰ্যকৰ্তা হিচাপে আমি কেতিয়াও তেখেতক মাফ নকৰো। আমাৰ লক্ষ্য আৰু উদ্দেশ্য এই, তেখেতে উপায়ুক্ত মহোদয় কৰা ব্যৱহাৰটো পিছৰ কথা। আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাক আমি যিহেতুকে তেওঁ মাৰিম শব্দটো কৈছে, এই কথাখিনি তেওঁ উঠাই ল'ব লাগিব। আৰু তেখেতে সন্মানীয় বিধায়ক হিচাপে শিৱসাগৰ সমষ্টিৰ পৰা তেখেতে ৰিপ্ৰেজেণ্টেটিভ যিহেতুকে কৰিছে, শিৱসাগৰ সমষ্টিৰ প্ৰতিজন ভোটাৰৰ কথা, প্ৰতিজন জনসাধাৰণৰ কথা তেওঁ চিন্তা কৰক। এই মাৰিম, কাটিম, চিঞৰ বাখৰ কৰা এই শব্দবোৰ তেখেতে ব্যৱহাৰ কৰি এজন সন্মানীয় বিধায়ক হিচাপে তেখেতে কাম কৰিলে আমি ভাল হ'ম। আমি ভোটাৰ হিচাপে, আমি জনসাধাৰণ হিচাপে তেখেতৰ এই কামখিনি আমি কৰিলে অনাগত দিনত আমি সুখী হ'ম আৰু সন্তোষ হ'ম বিৰোধী দলৰ এজন কাৰ্যকৰ্তা হিচাপে। আজি শিৱসাগৰত ভাৰতীয় জনতা পাৰ্টি আজি আমি এটা প্ৰতিবাদী কাৰ্যসূচী লৈছো। আমি অখিল গগৈ আমাৰ ভাৰতীয় জনতা পাৰ্টি কাৰ্যকৰ্তাক পিটিম বুলি কৈছিল। আজি আমিও হাতত আমি প্ৰত্যেকে খাৰু পিন্ধি থকা নাই। এখন গণতান্ত্ৰিক দেশত প্ৰত্যেক ৰাজনৈতিক দলৰে কাম থাকে, কিন্তু আমি ভাৰতীয় জনতা পাৰ্টি একত্ৰিত হৈ আছো। গোটেই শিৱসাগৰ জিলাৰ আজি কাৰ্যকৰ্তা ইয়াত আহি উপস্থিত হৈছে। কিয় উপস্থিত হৈছে? আজি অখিল গগৈয়ে আমাৰ ভাৰতীয় জনতা পাৰ্টি কাৰ্যকৰ্তাক পিটিম বুলি কৈছে। তেওঁ সেই কথাখিনি ক'বলৈ সাহস ক'ত পালে? আমিওতো সাহসী মানুহ, আমিওতো মূলাগাভৰু দেশৰ মানুহ, জয়মতী দেশৰ মানুহ, হয় নহয়? আমি এই কথাবিলাকে আজি ভাৰতীয় জনতা পাৰ্টিৰ মনত আঘাত দিছে। তেওঁ সুস্থভাৱে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে তেওঁ কাম কৰক। তেওঁ সমষ্টিটোত বহুত কাম কৰিব লগা আছে। এনেধৰণৰ আমাৰ দলীয় মানুহক পিটিম বোলা কথাটোত আমি প্ৰতিবাদ কৰিছো। আমি তেওঁক গৰিহণা দিছো। তেওঁ আমাক ভাৰতীয় জনতা পাৰ্টিক মাফ খোজাটো আমি বিচাৰিছো। জুলাই মাহৰ 19 তাৰিখে আমাৰ শিৱসাগৰ জিলাত যি বানৰ বিভীষিকা হৈছিল, এই বিভীষিকাৰ সময়ত আমাৰ শিৱসাগৰৰ জনতাৰ লগতে গোটেই অসমৰ অনুষ্ঠান প্ৰতিষ্ঠান ব্যক্তি আৰু ভাৰতবৰ্ষৰো বহু অনুষ্ঠান প্ৰতিষ্ঠান ব্যক্তিয়ে শিৱসাগৰবাসীক সহায়ৰ কাৰণে আগবাঢ়ি আহিছিল। সকলোৱে হাতে কামি লাগিছিল ইজনে সিজনক সহায় কৰিবৰ কাৰণে। কিন্তু আমি দেখিলোঁ আমাৰ শিৱসাগৰ যিজন বিধায়ক, তেওঁ কেৱল এক আঁঠু পানীত নামি ৰীল বনাই নাটক কৰাৰ বাহিৰে বাস্তৱত একো নাই। 4খনকৈ হেলিকপ্টাৰ প্ৰশাসনে ব্যৱস্থা কৰিছিল, তেতিয়া অখিল গগৈ ক'ত আছিল? মাজুলী, ধেমাজি, লখিমপুৰৰ জিলা আয়ুক্তৰ লগত কথা পাতি জিলা আয়ুক্তগৰাকীয়ে যেতিয়া নাৱৰ ব্যৱস্থা কৰিছিল, অখিল গগৈ কোন কেঁকুৰা গাঁতত সোমাই আছিল? শিৱসাগৰ দিচাংমুখৰ পৰা 150 টুলুঙা নাও আনিম বুলি কৈছিল, মুখ্যমন্ত্ৰীয়ে দায়িত্ব দিছিল অখিল গগৈক।
কিয় এখনো নাম আনিব নোৱাৰিলে? আজি তেওঁৰ উদ্ভণ্ডালি ইমান চূড়ান্ত পৰ্যায় পাইছেগৈ যে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাক তেওঁ পিটিম বুলি ক'বলৈ দুঃসাহস কৰিছে। যোৱাকালি জিলা প্ৰশাসনৰ মুৰব্বী জিলা আয়ুক্তগৰাকীক দুৰ্ব্যৱহাৰ কৰিছে। আৰু এই দুৰ্ব্যৱহাৰ কৰাৰ যিটো ঘটনা সম্পূৰ্ণ পৰিকল্পিতভাৱে হস্তীয়া জনমানসিকতা ৰাজনৈতিক স্বাৰ্থ পূৰণৰ কাৰণে তেখেতে এই নাটক কৰিছে। আমি অখিল গগৈ সকীয়াই দিছোঁ, আমি ৰাষ্ট্ৰবাদী চিন্তাধাৰাৰে বিজেপিৰ সমৰ্পিত ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পিত কাৰ্যকৰ্তা। আমি খাৰু পিন্ধি থকা নাই। চাউলুং চুকাফাৰ তেজ আমাৰ গাতো আছে, প্ৰত্যুত্তৰ দিব পৰা শক্তি আমাৰো আছে। আমি তেওঁৰ যি কৰ্মকাণ্ড আমি এটা কথা অনুভৱ কৰিছোঁ, অখিল গগৈ সোনকালে তেজপুৰত গৈ চিকিৎসা কৰক। শিৱসাগৰবাসীকো আহ্বান জনাইছোঁ, তেজপুৰলৈ যাবলগীয়া যেনে কামুৰিলে বহুতো তেজপুৰলৈ যাবলগীয়া হ'ব। সাৱধান শিৱসাগৰবাসী ৰাইজ। অখিল গগৈয়ে ভাৰতীয় জনতা পাৰ্টীৰ ওচৰত ক্ষমা খুজিব লাগিব। আৰু লগতে আমি এইটোও দাবী জনাইছোঁ, জিলা প্ৰশাসনৰ মুৰব্বীগৰাকীক তেখেতে যি দুৰ্ব্যৱহাৰ কৰিলে পৰিকল্পিতভাৱে, জিলা প্ৰশাসনৰ মুৰব্বীৰ ওচৰত তেখেতে জিলা আয়ুক্তৰ ওচৰত তেখেতে অতি শীঘ্ৰে ক্ষমা খোজক। নহ'লে কিন্তু শিৱসাগৰ জনতাই অখিল গগৈক ৰেহাই নিদিব। এই নাটকৰ আৰু তেওঁ বেছি দিন নচলিব। শিৱসাগৰ প্ৰত্যেকজন জনতাই আজি উপলব্ধি কৰিছে অখিল গগৈ কেনেকৈ ভণ্ডামি কৰি আছে। তেওঁ কৈছে যে স্কুলবিলাকত 1.5 লাখ টকা দিছে। আৰে চৰকাৰে 2 লাখ টকা দিছে এই বানত ক্ষতিগ্ৰস্ত স্কুলবিলাকক নিৰ্মাণৰ কাৰণে। তেখেতে কৈছে ONGCয়ে 4 লাখ 5 লাখকে তেওঁক টকা দিব, তেওঁ আনিছে। সম্পূৰ্ণ মিছা কথা। আমাৰ অভিভাৱক মন্ত্ৰী বিমল বৰা ডাঙৰীয়া, জিলা আয়ুক্ত ডাঙৰীয়াই, মুখ্যমন্ত্ৰী ডাঙৰীয়া DC লগত ONGCৰ ED লগত কথা পাতি 25 কোটি টকাৰ অনুদান আনিছে। লোকে বনাই থোৱা পিঠাৰে তেওঁ বিহু পাতিব বিচাৰে। তেওঁৰ এই 25 কোটি টকা অনুদানত তেখেতৰ অৱদান শূন্য, কিন্তু শেহতীয়াভাৱে নাটক কৰিছে। এই নাটক আৰু বেছি দিন নচলিব। অতি শীঘ্ৰে তেখেতে ক্ষমা খোজক। আৰু শিৱসাগৰবাসীৰ মান মৰ্যাদা যোৱাকালি জিলা আয়ুক্তগৰাকীক যি দুৰ্ব্যৱহাৰ কৰিলে, শিৱসাগৰবাসীৰ মান মৰ্যাদাক যোৱাকালি অখিল গগৈয়ে ধুমুচাত কৰি পেলাইছে। গোটেই অসমবাসীৰ নহয়, সমগ্ৰ ভাৰতবাসীৰ সন্মুখত শিৱসাগৰবাসীৰ মান মৰ্যাদা ধূলিচাত কৰি দিলে। ই হৈছে অক্ষমনীয় অপৰাধ। এই অক্ষমনীয় অপৰাধৰ পৰা অখিল গগৈ মুক্তি পোৱাৰ এটাই ৰাস্তা আছে, তেওঁ অতি শীঘ্ৰে ভাৰতীয় জনতা পাৰ্টী আৰু জিলা আয়ুক্তগৰাকীৰ ওচৰত ক্ষমা খোজক। নহ'লে কিন্তু আমিও অখিল গগৈ ৰেহাই নিদিম। অসমতে মোৰ বিৰুদ্ধে DC অফিচবিলাকত আন্দোলন হওক। আৰু মই আশা কৰোঁ যে অকল শিৱসাগৰত নহয়, গোটেই অসমত মোৰ বিৰুদ্ধে আন্দোলন হ'ব লাগে। মোৰ এটা কথা অৱশ্যে বেয়া লাগিছে যে কালি আপোনাৰ কৰ্মীসকলে, DC অফিচৰ কৰ্মীসকলে প্ৰতিবাদ কৰিছে। মই প্ৰতিবাদক সদায় সন্মান জনাওঁ, আপোনালোকে জানে। আৰু প্ৰতিবাদৰ প্ৰতি মই মোৰ খুব শ্ৰদ্ধা আছে। আৰু বিশেষকৈ যিবিলাক মানুহে একেবাৰে প্ৰতিবাদ নকৰে, তেওঁলোকে যিকোনো এটা বিষয়ত প্ৰতিবাদ কৰিলেও মোৰ ভাল লাগে। যেনেকৈ ঘৰত এটা ল'ৰাই যদি মুখেৰে ভালকৈ মাতিব নোৱাৰে, হয়নে, যেতিয়া কিবা এটা উভত মাতটোও যদি মাতি দিয়ে মাকক কিমান ফূৰ্তি লাগে। কোনোবাই শিকাই দিয়া উভত মাতটোও যদি মাতি দিয়ে তেতিয়াহ'লে ফূৰ্তি লাগিবনে নাই? DC অফিচত কালি কৰ্মচাৰীসকলে যে প্ৰতিবাদ কৰিছে, মই তেখেতসকলক ধন্যবাদ জনাইছোঁ যে তেখেতসকলে অন্ততঃ চৰকাৰৰ বিৰুদ্ধে নহ'লেও মোৰ বিৰুদ্ধে হ'লেও অন্ততঃ প্ৰতিবাদ এটা কৰিছে। মই বেয়া পোৱা নাই, একদম সঁচাকৈ কৈছোঁ, মই বেয়া পোৱা নাই। আৰু তেখেতসকলে মোলৈ কালি এখন চিঠি দিছে, মই আপোনালোকক চিঠিখন আজি দি দিম। খুব ভালকৈ কৈছে, আপোনালোকে কৈছে যে তেখেতে ক্ষমা খুজিব কৈছে মোক তেওঁলোকে একো ক্ষমা খুজিবৰ কাৰণে কোৱা নাই, বৰং তেখেতসকলে মোক ইমান ভাল ভূমিকা লোৱাৰ কাৰণে ধন্যবাদ জনাইছে বানপানীৰ সময়ত, আৰু ধন্যবাদ জনাই বিষয়টো শেষ কৰি দিব লাগে বুলিহে তেখেতসকলে কৈছে। মই চিঠিখন এতিয়া আপোনালোকৰ হাতত দি দিম। আৰু কোনোবাই মোক ধমকি দিছিলে যে গোটেই অসমতে DC অফিচৰ কৰ্মচাৰীবিলাকে আন্দোলন কৰিব। মইতো বিচাৰোঁ আন্দোলন হোৱাটো, মইতো বিচাৰোঁ গোটেই অসমতে মোৰ বিৰুদ্ধে DC অফিচবিলাকত আন্দোলন হওক। তেতিয়াহে অসমৰ মানুহে গম পাব যে বিজেপিৰ হিমন্ত বিশ্ব শৰ্মাই যদিও লম্ফজম্ফ কৰে, এতিয়ালৈকে টকা 15,000কে দিব পৰা নাই বানপানীত পৰা মানুহ। হিমন্ত বিশ্বই কিমান চেষ্টা কৰিছে বানপানীৰ পৰা বস্তুটো বেলেগ ফালে নিবৰ কাৰণে।
এতিয়া যদি গোটেই অসমত DC অফিচবিলাকত আন্দোলনটো হৈ যায় তেতিয়াহ'লে আকৌ মূল সুঁতিলে আমাৰ বস্তুটো পূৰা স্থিৰভাৱে আহি যাব। আজি বিজেপিয়ে মোৰ বিৰুদ্ধে 3টা বজাত আন্দোলন কৰিব, বিজেপিৰ যুৱ মৰ্চাবিলাকে শিৱসাগৰ। মই ৱেলকাম জনাইছোঁ, মই আদৰণি জনাইছোঁ, আৰু মই আশা কৰোঁ যে অকল শিৱসাগৰত নহয় গোটেই অসমত মোৰ বিৰুদ্ধে আন্দোলন হ'ব লাগে। গোটেই অসমতে মোৰ বিৰুদ্ধে শিৱসাগৰ বিধায়ক মহোদয়ে ভাৰতীয় জনতা পাৰ্টী কাৰ্যকৰ্তাসকলৰ উদ্দেশ্যে খুব বেয়া শব্দ তেওঁ প্ৰয়োগ কৰিছে, আৰু এইটো ভাৰতীয় জনতা পাৰ্টী দলৰ এক সহনশীলতা, যাৰ কাৰণে আমি তেনেকুৱা এটা কথা আমি সহ্য কৰি থাকিবলগীয়া হৈছে। কিন্তু এটা কথা মনত ৰখা ভাল, প্ৰত্যেক ক্ৰিয়াৰে প্ৰতিক্ৰিয়া থাকে, আৰু সহ্যটো এটা সময়লৈকেহে হয়, ইয়াৰ পিছত কিন্তু প্ৰতিক্ৰিয়া হ'ব। গতিকে অহা দিনবিলাকত আমি তেওঁ অনুৰোধ জনাম, তেওঁ যাতে এনেকুৱা ধৰণৰ শব্দ প্ৰয়োগ নকৰে। আৰু বেচিকেলি মোক চাবলৈ গ'লে মইতো অহিংসা নীতিত বৰ বেছি বিশ্বাস নকৰোঁ। মইতোতো মানে এটা পৰ্যায়লৈকে অহিংসাটো আমি যিমানখিনিলৈকে পায়, কিন্তু হিংসা নীতিত নেতাজী সুভাষ চন্দ্ৰ বসুৰ হিংসা নীতিতহে মই বিশ্বাস কৰোঁ। গতিকে সদায় সদায় কথাবোৰ তেনেকুৱা ধৰণৰ হৈ থাকিলে এটা সময়ত কথাবোৰ বেলেগ এটা পৰ্যায়লৈ গুচি যাব। গতিকে তেওঁলোকে নিজৰ যিখিনি কথা, সেইখিনি কথাখিনি কওঁতে ভাৰতীয় জনতা পাৰ্টীক যদি সদায় এই ধৰণে কৈ থাকে, এইটোতো সদায়তো কাৰ্যকৰ্তাসকলেতো সহ্য কৰি নাথাকিব। গতিকে অহা দিনবিলাকত আমি তেওঁক এনেকুৱা ধৰণৰ ভুল নকৰিবলৈ আমি অনুৰোধ জনাইছোঁ, আৰু লগতে তেওঁ যি কথা ক'লে তাৰ কাৰণে তেওঁক ক্ষমা খুজিবৰ কাৰণে আমি তেওঁক ময়ূৰে যিটো কথা কৈছে এইটো গণতান্ত্ৰিক দেশত কথা ক'ব নোৱাৰি তেনেকৈ। ময়ূৰ নতুন MLA যে আগত সংগঠন কৰিছিলে, গতিকে তাৰ গাটো গৰম হৈ আছে, সেইকাৰণে এইটো ভুলভাৱে কৈছে। মই ভাবোঁ যে ময়ূৰে যেতিয়া বুজি পাব যে সংবিধান কাক কয়, দেশৰ গণতন্ত্ৰ কাক কয়, সেইটো বুজি পাব, তেতিয়া ময়ূৰে নিজে নিজে এইটো পস্তাব যে এইটো সি ভুল কথা কৈছে। আৰু দ্বিতীয় কথা যে কয়লা খন্দা মানুহ এটা, কয়লা শিলৰ চিণ্ডিকেট কৰা মানুহ এটাই যদি নিজকে নেতাজী সুভাষ বসু বুলি কয়, তেতিয়াহ'লে সুভাষ বসু কোন এই কথাটো নাজানে তাৰমানে, বুজিছেনে নাই? সেইকাৰণে মই ভাবোঁ যে ময়ূৰ সৰু হৈ আছে, বয়সতো সৰু সি, আৰু দ্বিতীয় কথা প্ৰথম MLA, আৰু সি চাগে সংবিধান পঢ়া শুনাও নকৰে। গতিকে যিদিনা ময়ূৰে এই কথাবিলাক বুজি পাব সেইদিনা সি নিজে নিজে পস্তাব। মই কালি প্ৰধানমন্ত্ৰীলৈ ছ'চিয়েল মিডিয়াত জনাই দিছোঁ যে আপোনালোকৰ MLA এনেকুৱা কথা কৈছে। কালি মই মুখ্যমন্ত্ৰীলৈ ছ'চিয়েল মিডিয়াত জনাই দিছোঁ যে আপোনালোকৰ MLA এনেকৈ কথা কৈছে যে সুভাষ বসুৱে আপোনাৰ দেশক ব্ৰিটিছৰ পৰা মুক্ত কৰিব খুজিছিলে, আৰু আমাৰ কি কয় নাজিৰাৰ MLA মোক মাৰি আকৌ মোক মাৰি মই জনতাৰ কাৰণে লাগি থকা মানুহটো তাক বোলে আক্ৰমণ কৰি তেওঁ মানে তেওঁৰ আদৰ্শ প্ৰচাৰ কৰিব। এইটোতো নাথুৰাম গডছেহে হ'ব আৰু, হয়নে নহয়? গতিকে এইবিলাক একেবাৰে মই ভাবোঁ যে তাৰ এনেই মই যে আচলতে ধৰি আছোঁ 3জন MLA ৰ কথা কৈ আছোঁ, যে সুশান্ত বৰগোহাঁই, আপোনালোকৰ ইয়াৰ MLA কি নাম আছিলে, ধৰ্মেশ্বৰ কোঁৱৰ আৰু ময়ূৰ, এই 3জনৰ কাৰণে যে গোটেই প্ৰলয়টো হৈছে বুলি মই কৈছোঁ। আৰু হয়ো, আপোনালোকেও জানে, চবেই জানে, এতিয়া আপোনালোকে নক'ব পাৰে, কিন্তু হয় সেই কথাটো, হয়নে নহয়? কয়লা শিল চববিলাক এওঁলোকে খান্দে, গতিকে যিহেতু খান্দে, গতিকে মই কৈ দিছোঁ চিধাকৈ, মই কৈ দিব পৰা মানুহ, মই ভয় নকৰোঁ কাৰণে মই কৈ দিওঁ। গতিকে কোনোবাই যদি বেয়া পায়তো উপায় নাই, মোক মাৰিলেও মই একেটাই মানুহ, মোক গুলিয়াই দিলেও একেটাই মানুহ। মহাত্মা গান্ধীয়ে যেনেকৈ নাথুৰাম গডছে গুলিটো খাই কি বুলি কৈছিলে, হয়নে নহয়? গতিকে ময়ো তেনেকুৱাই মানুহ, মোক সেইবিলাক ভয় চয় দেখুৱাই লাভ নাই। কিন্তু এটা কথা খাটাং, মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক স্পষ্টকৈ কৈছোঁ, স্পষ্টকৈ একদম ক্লিয়াৰলি মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ যে আপুনি আমাৰ প্ৰত্যেকটো পৰিয়ালক 10 লাখ দিব লাগিব, আৰু যদি 10 লাখ নিদিয়ে নহয়, মই 3খন জিলাৰ মানুহক লগত লৈ মুখ্যমন্ত্ৰীৰ একদম চেম্বাৰ যাম, সচিবালয় যাম, আৰু সচিবালয় গৈ মই প্ৰতীকী অৰ্থত কৈ আছোঁ, প্ৰতীকী অৰ্থত এইটো বুজি পাব লাগিব যে মই তেখেতৰ টেবুলৰ ওপৰত তাণ্ডৱ নৃত্য কৰিম।